মোৰ কাৰণে নৰ্মেল প্ৰত্যাহ্বান কিবা এনেকুৱা ধৰণৰ চিন্তা কৰি থাকিব নালাগে ৰাইজে ভোট দিব ভাল কাম কৰিলে আপোনাক মানুহে ভাল পাব বেয়া কাম কৰিলে আপোনাক শাস্তি দিব আৰু মই এই মুহূৰ্তত উইক বুলি ভবাই নাই মই বহুত ষ্ট্ৰং বুলিয়ে ভাবিছোঁ মই বিজেপিৰ মই জেনেৰেল ছেক্ৰেটাৰীও আছিলোঁ কিন্তু পিছত দেখিলোঁ আমাৰ নিচিনা মানুহৰ তাত কাম নাই ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি এটা এনেও এটা ভাল ভাৱ এটা আছিল খুব সুন্দৰভাৱে কৰিছে ইয়াত কাৰাপশ্যনৰ কথাটো নাই যোৰহাটত আপুনি যিমান অনুষ্ঠান আছে সুধিব পাৰে কলেজ হওক স্কুল হওক ক্লাব হওক থিয়েটাৰ হল হওক তাত কাৰাপশ্যনৰ কোনো চান্স নাই নমস্কাৰ টাইমেটৰ বিশেষ অনুষ্ঠান নেতাৰ সৈতে 24 ঘণ্টালৈ মই জ্যোতিদীপ বৈশ্য আপোনালোকক স্বাগতম জনাইছোঁ এই অনুষ্ঠানত আমাক সহযোগ কৰিছে ষ্টাৰ চিমেণ্ট আৰু প্লাইষ্টৰীয়ে আমি ৰাজ্যৰ কেইবাটাও বিধানসভা সমষ্টিলৈ গৈছোঁ জনতাৰ সৈতে কথা পাতিছোঁ যিহেতু নিৰ্বাচনৰ দিন চমু চাপি আহিছে আৰু সমানে সমানে যিসকলে টিকট লাভ কৰিছে যিসকল প্ৰাৰ্থী তেওঁলোকৰ সৈতেও কথা পতাৰ চেষ্টা কৰিছোঁ আজি আহি উপস্থিত হৈছোঁহি যোৰহাট বিধানসভা সমষ্টিত আৰু এইবাৰ যোৰহাটৰ ৰণখন আকৰ্ষণীয় হৈ পৰিছে কিয়নো কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ আৰু আনফালে হিতেন্দ্ৰনাথ গোস্বামীয়ে ভাৰতীয় জনতা পাৰ্টিৰ মিত্ৰজোঁটৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব মোৰ লগত এই মুহূৰ্তত গোস্বামী ডাঙৰীয়া উপস্থিত আছে প্ৰথমতে আপোনাক শুভেচ্ছা জনাইছোঁ আৰু টাইমেটলৈ স্বাগতম জনাইছোঁ ধন্যবাদ নিৰ্বাচনক লৈ যিহেতু প্ৰচাৰ আৰম্ভ হৈছে আৰু আপুনি দীঘলীয়া সময় ধৰি এই ৰাজনীতিৰ লগতে জড়িত হৈ আছে দলে পুনৰবাৰ আপোনাৰ ওপৰত আস্থা প্ৰকাশ কৰিছে যোৰহাটৰ এই ৰণখনক লৈ আপোনাৰ ধাৰণাটো কি যিহেতু আপুনি বৰ্তমান সময়ত বিধায়ক এইটো নৰ্মেল মোৰ কাৰণে এইবিলাক নৰ্মেল হৈ গৈছে ইলেকশ্যন আমি হয় অলপ লেটকৈ আমি আমাৰ নমিনেশ্যনবিলাক আমি লেটকৈ গম পালোঁ বাকী আমি অকণমান দেৰি হ'ল আমাৰ কামখিনি কৰাত এতিয়া কিন্তু আজিও বন্ধ কাইলৈও বন্ধ পৰহিলে লাষ্ট ডেট নমিনেশ্যন ফাইল কৰা সেইকাৰণে এতিয়া সদ্যহতে পৰহিলে আমি নমিনেশ্যন ফাইল কৰাৰ কাৰণে আমি অলপ চেষ্টা কৰিছোঁ আৰু যোৰহাটটো মোৰ পুৰণা জেগা ভগৱানৰ কৃপাত মানুহখিনিৰ লগত মোৰ এটা ভাল আণ্ডাৰষ্টেণ্ডিং আছে বুলি মই ভাবোঁ আৰু ইয়াত যোৰহাটৰ মানুহখিনি শিক্ষাৰ লগত জড়িত হৈ আছে বহুত আমাৰ শিক্ষাৰ মহানগৰী বুলি এসময়ত কৈছিল কালচাৰেলৰ মহানগৰী বুলি আমি নিজকে ক্লেইম কৰোঁ কাৰণ আমাৰ 130-40 বছৰ পুৰণা থিয়েটাৰ হল আছে আমাৰ গতিকে যোৰহাটৰ কথাবিলাক অলপ বেলেগ ইয়াত বৰ আমি ৰাজনীতিত মানে যে অলপ ইটোৱে সিটো বৰকৈ ঠেলাঠেলি কৰি থাকে আমি ইয়াত সেইটো সাধাৰণতে নহয় আৰু সেইকাৰণে আমি কমফৰ্টেবল আৰু ৰাইজে নিশ্চিতভাৱে আমাক ভাৰতীয় জনতা পাৰ্টিৰ পক্ষে ভোট দিব আৰু আমি ভোটত জয়ী হ'ম মোৰ প্ৰশ্নটো হৈছে এইবাৰ কংগ্ৰেছৰ যিগৰাকী সভাপতি বৰ্তমান তেওঁ সাংসদো তেখেতে এইবাৰ প্ৰাৰ্থিত্ব লাভ কৰিছে কংগ্ৰেছৰ পৰা আপোনাৰ বিৰুদ্ধে যুঁজ এখন হ'ব বুলি তেওঁ কৈছে চ' সেয়া আপোনাৰ বাবে আপুনি যিহেতু কেইবাটাও কাল বিধায়ক হিচাপে পাইছে যোৰহাটৰ জনতাৰ লগত আছে আপোনাৰ বাবে কিমান প্ৰত্যাহ্বান হ'ব পাৰে গৌৰৱ মোৰ কাৰণে নৰ্মেল প্ৰত্যাহ্বান কিবা এনেকুৱা ধৰণৰ চিন্তা কৰি থাকিব নালাগে ৰাইজে ভোট দিব গৌৰৱ তেওঁ MP হিচাপে 2 বছৰ আগতে যোৰহাটৰ পৰাই গৈছিল আমি তেওঁ তেতিয়া MP হিচাপে যাওঁতে আমি তপন গগৈক হেৰুৱাইছিলোঁ তপন গগৈ পৰাজিত হৈছিল সেই সময়ৰ কথা পৰিস্থিতিবিলাক অলপ বেলেগ ধৰণৰ আছিল তৰুণদা মৃত্যুৰ পিছত ডেফিনেটলি গৌৰৱে পাৰ্লিমেণ্টত তাৰ আগতো আছিল আৰু গৌৰৱে পাৰ্লিমেণ্টত যোৰহাটলৈ প্ৰথমবাৰৰ কাৰণে আহিছিল যোৱাবাৰ কাৰণ আগতে তেওঁ এইফালে নাছিল কলিয়াবৰ সমষ্টিত আছিল গতিকে যোৰহাট সমষ্টিত আহিছিলে আৰু তেওঁ যোৰহাটৰ তৰুণ গগৈৰ পুত্ৰ তৰুণ গগৈ আমাৰ ইয়াৰ মানুহ তেওঁ যদিও তিতাবৰত MLA হৈ আছিল মই যোৰহাটত MLA হৈ আছিলোঁ তৰুণদাই মোক চেলেঞ্জ কৰা নাই ময়ো তৰুণদাক চেলেঞ্জ কৰা নাই দুটা সমষ্টি আমাৰ দুফালে আছিল গতিকে তেনেকুৱা কথা নাছিল আৰু গৌৰৱ অহাৰ লগে লগে মানুহৰ এটা হয়তো এটা থাকে নহয় এটা লোকেল ল'ৰাজনৰ প্ৰতি মনৰ ভাৱ এটা কিবা এটা হ'ল আমি চেষ্টাটো ভাবিছিলোঁ আমি জিকিম বুলি কিন্তু লোকসভাৰটো ভাষ্ট এটা নহয় 10টা সমষ্টিৰ মাজত কিন্তু যোৰহাটত আমি যিধৰণে ভোট পাব লাগিছিল অলপ হ'লেও কম পালোঁ আমি 10,000 ভোটত ভোট কৰোঁ আমি পিছ পৰি থাকিলোঁ আৰু এই ক্ষেত্ৰত মই বিশেষ ইয়াৰ এনালাইচিছ মই দিব নোৱাৰোঁ কিন্তু হোৱাট হেজ হেপেন এইটো আৰু কিন্তু এতিয়া কথাবিলাক বেলেগ হ'ব মই আপোনাৰ পৰা এটা কথা জানিব বিচাৰিছোঁ বিভিন্ন সমষ্টিলৈ গৈছোঁ আমি ভোটাৰৰ সৈতে কথা পাতিছোঁ যোৰহাটৰ ভোটাৰে বা যোৰহাটৰ জনতাই BJP মিত্ৰজোঁটৰ কাষলৈ বা হিতেন্দ্ৰনাথ গোস্বামীৰ কাষলৈ কিয় আহিব ভোটটো কিয় দিব আপোনাৰ এনালাইচিছটো কি আমি ভাল কাম কৰি আছোঁ যোৰহাটৰ মানুহে কি বিচাৰে মানুহে ডেভেলপমেণ্ট বিচাৰে যোৰহাটৰ ডেভেলপমেণ্টৰ কাম খুব ভাল ধৰণে হৈছে এই ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰীক মই ধন্যবাদ দিবই লাগিব যে তেওঁ বিশেষকৈ যোৰহাটৰ যিবিলাক আমাৰ কমিউনিকেশ্যনৰ যিটো ছিষ্টেম বাট পথৰ কথা খোৱা পানীৰ কাৰণে আমি 200 কোটি টকা
আমাৰ এটা আৰ্ছেনিক মুক্ত পানী লাগে আমাক, কাৰণ আৰ্ছেনিকযুক্ত পানী আমাৰ যোৰহাট জিলাখনত আছে। সেইটো আজিৰ পৰা প্ৰায় 20 বছৰ 25 বছৰ আগতে মই যেতিয়া MLA হৈছিলোঁ, ৰিচাৰ্চ লেবৰেটৰী যোৰহাট ৰিজনেল ৰিচাৰ্চ লেবৰেটৰী আছিল। সেই ৰিচাৰ্চ লেবৰেটৰীৰ মানুহে মোক চাইণ্টিষ্টসকলে মোক কৈছিল যে ছামথিং মাষ্ট বি ডান, আদাৰৱাইজ এইটো মানে আৰ্ছেনিকৰ যিটো পৰিমাণ সেইটো লাহে লাহে বাঢ়িব। গতিকে আমি এটা চিন্তা কৰিছোঁ যে নদী, পুখুৰী আৰু কুঁৱা ইয়াৰ পৰা পানী ল'লে তাত আৰ্ছেনিক নাথাকে। গতিকে নদী ব্ৰহ্মপুত্ৰ আমাৰ 10 কিলোমিটাৰ দূৰত আছে। আমি নদীৰ পৰাই পানী অনাৰ কাৰণে চেষ্টা কৰিছিলোঁ। সেই সময়ত তৰুণ গগৈ মুখ্যমন্ত্ৰী থাকোঁতে, তেতিয়া মই MLA সেইবাৰ নাছিলোঁ, তৰুণ গগৈ মুখ্যমন্ত্ৰী থাকোঁতে 300 কোটি টকা ৱৰ্ল্ড বেংকৰ পৰা সাহায্য পাইছিল। আৰু তাৰে আমি বোধকৰোঁ 1% আমি দিছিলোঁ। পাব্লিকৰ পৰা আমি 3 কোটি টকা লৈছিল, বোধকৰোঁ 1%। বাকী আমাৰ পৰা মানে 400 টকা, দুখীয়া মানুহখিনিৰ পৰা 200 টকা, এনেকৈ ধৰণৰ আমাৰ এটা কালেক্ট হৈছিল। আমি খুব হেপ্পী আছিলোঁ যে এটলিষ্ট আৰ্ছেনিক মুক্ত পানী পাম। কিন্তু আনফৰ্চুনেটলি সেই সময়ত ভানু বুলি এজন অফিচাৰ আছিল, আপোনালোকে জানে। মই দেখিছোঁ যে তৰুণদায়ো সেই খুব এটা তেওঁ চকু নিদিলে যেন লাগে। তেখেত ঢুকালে, এতিয়া মই সেইবোৰ বিষয়ত নকওঁ। প্ৰজেক্ট মই যেতিয়া MLA হৈ আহিলোঁ, তেতিয়া দেখিলোঁ চব পাইপ আনিলে, পাইপবিলাকে পেলাই থৈছে। ব্ৰহ্মপুত্ৰৰ পৰা পানী উলিওৱা কাৰবাৰটো হোৱাই নাই। তেতিয়া মোৰ খুব খং উঠিল, কাৰণ মই আগতো MLA প্ৰায় 15 বছৰ ধৰি আছিলোঁ। মই এনেকুৱা ধৰণৰ ঘটনা যোৰহাটত হ'ব বুলি ভবা নাছিলোঁ। আমি খুব কষ্ট কৰিলোঁ। কষ্ট কৰাৰ পিছত কোম্পানী আহিবলৈ বাধ্য হ'ল। পানী আহিল। আমি 5খন পঞ্চায়তত দিবলৈ সমৰ্থ হ'লোঁ, যিটো হাইৱেটোৰ লেফ্ট ছাইডত নিমাতী বুলি কয়, সেই অঞ্চলৰ আমি 5খনমান পঞ্চায়তত পানী দিবলৈ আৰ্ছেনিকমুক্ত পানী আনিব পাৰিলোঁ। কিন্তু পাছত আমি কোম্পানী ওলাই গ'ল, ইয়াৰ পৰা পলোৱাৰ নিচিনা তেওঁলোকক বোধকৰোঁ টাৰ্মিনেটো কৰিলে গভৰ্ণমেণ্টে। আৰু সেইকাৰণে আমি বৰ দুৰ্ভাগ্য যে ইমানখিনি টকা অহাৰ পাছতো আমি আৰ্ছেনিকমুক্ত পানী নাপালোঁ। আমাৰ দুৰ্ভাগ্য সময়ত আমাৰ চৰকাৰ নাছিল, বা যোৱাটো গ'ল। কিন্তু আমাৰ চৰকাৰে এতিয়া 200 কোটি টকা আকৌ এটা প্ৰজেক্ট আমাক দিছে, যিটো প্ৰজেক্ট আমি নগৰখনৰ কাৰণে, আগতে গাঁৱৰ কাৰণে আছিল, এতিয়া নগৰৰ কাৰণে। আৰু নগৰ প্ৰজেক্টটো খুব চিনচিয়াৰলি আমি চাই আছোঁ কাম কাজ। গোটেইকেইটা ইঞ্জিনিয়াৰ আমি যোৰহাটত বেছ কৰিছোঁ, তাত যিখিনিয়ে কাম কৰিব। কাৰণ বাহিৰৰ মানুহবিলাক আহি গুচি যায় কেতিয়াবা, আৰু দে আৰ য়ং ইঞ্জিনিয়াৰ। আৰু মই খুব ভাল পাইছোঁ যে আমি হয়তো এই বছৰৰ ভিতৰত যোৰহাট নগৰৰ গোটেইকেইটা ৱাৰ্ডত আমি বিশুদ্ধ খোৱাপানী, আৰ্ছেনিকমুক্ত খোৱাপানী আমি দিবলৈ সক্ষম হ'ম। আৰু সেইকাৰণে আমি আমাৰ যোৰহাটত একচুৱেলি ভাল কাম কৰিলে আপোনাক মানুহে ভাল পাব, বেয়া কাম কৰিলে আপোনাক শাস্তি দিব। আৰু মই এই মুহূৰ্তত মই নিজকে খুব উইক বুলি ভবাই নাই, মই বহুত ষ্ট্ৰং বুলিয়ে ভাবিছোঁ। যদিও তেওঁ পাৰ্লিয়ামেণ্টত ভাল পাৰফৰ্মেঞ্চ কৰিছে, সেইটো আমাৰ ক'বলৈ একো নাই। কিন্তু মই বুজি নাপালোঁ, পাৰ্লিয়ামেণ্টত 3 বছৰ থকাৰ সময় আৰু থকাৰ পিছত য'ত কংগ্ৰেছে চৰকাৰ কৰিব পৰা অৱস্থা নাই মোৰ দৃষ্টিত দেই। মই বহুত দিন হ'ল নাই পলিটিক্সত থকা, কিন্তু সেইটো নাই এতিয়া। যেতিয়া আমি AGPত গভৰ্ণমেণ্ট কৰিছিলোঁ, আমি পিছত গম পাইছিলোঁ যে আমি এবাৰ হাৰিম, কাৰণ আমাৰ মানুহে আমাৰ প্ৰতি এটা, আপুনি জানে এইবোৰ কথা তেতিয়া। গতিকে এবাৰ হাৰিলোঁ, এবাৰ আকৌ জিকিলোঁ। কিন্তু AGP আমি কথাবিলাক অলপ শিকিব নোৱাৰিলোঁ যেন লাগে আমাৰ লিডাৰশ্বিপে। নহ'লে আমি কিছুদিন পাৰিলোঁহেঁতেন ৰিজনেল পাৰ্টিৰ। তাৰপিছত উপায়বিহীন আমাৰ এটা হ'ল, আমি নেশ্যনেল লেভেললৈ গুচি গ'লোঁ। কাৰণ মই বাজপেয়ীজীক বহুত ভাল পাইছিলোঁ। তেখেতে অসম আন্দোলনৰ সময়ত তেখেতে আমাক বহুত ছাপৰ্ট কৰিছিল। আমি ABVPকো ভাল পাইছিলোঁ। কিয় ভাল পাইছিলোঁ? আমাৰ বাহিৰলৈ গৈ পেলাই বম্বে, দিল্লী, মাদ্ৰাছ এইবিলাকত যে গৈ পেলাই যে আমাৰ আন্দোলনটো যে আমি মানুহৰ বিৰুদ্ধে নহয়, আমি বাংলাদেশীৰ বিৰুদ্ধে, ভাৰতীয় মানুহৰ বিৰুদ্ধে নহয়, এই কথাটো আমি প্ৰুফ কৰিবলৈ যত্ন কৰিছিলোঁ। ABVPয়ে সেইখিনি আমাক সহায় কৰিছিলে। দেৱপ্ৰসাদ বৰুৱা আপুনি জানে, ইউনিভাৰ্চিটিৰ ভাইচ চেঞ্চেলৰ আছিল। তেওঁলোকৰ দৰে মানুহ গৈ বাহিৰত, আমাৰ যিখিনি ছিনিয়ৰ মানুহ গৈছিল অসম আন্দোলনৰ বিষয়ে বুজাবলৈ। সেইকাৰণে BJPৰ এটা মোৰ ভাল লাগিছিল যে তেওঁলোকে আমাৰ পৰা একো বিচৰা নাই, কিন্তু তেওঁলোকে আমাৰ কজটো ছাপৰ্ট কৰিছিল। আৰু সেইকাৰণে পিছলৈ যেতিয়া ভাৰতীয় জনতা আমাৰ অসম গণ পৰিষদৰ যিটো মই দেখিলোঁ যে মোক যদি মানুহে নিবিচাৰে, মই জোৰ জবৰদস্তি লিডাৰ হৈ থাকিব নালাগে। আমাৰ AGPত তেনেকুৱাই হ'ল। তেওঁলোকে জোৰকৈ থাকিবলৈ গৈ দলটো প্ৰায় বহুত ধৰণে বিভাজন হ'ল বুলিয়ে ধৰক, যি ধৰণে হ'ব লাগিছিল, আমি ক'ত আছিলোঁ আৰু ক'ত আহিলোঁ। মই সেইকাৰণে পিছত BJPত জইন কৰিলোঁ। কাৰণ মই নিজে খুব মই দেখিছিলোঁ যে আমি কিছুমান সত্য কথা কৈছিলোঁ, সেই সত্য কথাবিলাক তেওঁলোকে ধৰিব পৰা নাছিল। AGPৰ টপ লিডাৰশ্বিপে। মই জেনেৰেল ছেক্ৰেটাৰীও আছিলোঁ। কিন্তু পিছত দেখিলোঁ আমাৰ নিচিনা মানুহৰ তাত কাম নাই। ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি এনেও এটা ভাল ভাৱ এটা আছিল। আৰু সেইকাৰণে তেওঁলোকেও মোক মাতিলে। ৰাজনাথ সিং আছিলে সভাপতি দিল্লীত, মই আৰু পিছত পাটোৱাৰী, আমি একেলগে তাত জইন কৰিছিলোঁ। আমাৰ কেইজনৰ আগতে সৰ্বানন্দই জইন কৰিছিলে। তাৰপিছত এতিয়া মই দুবাৰকৈ BJPৰ বিধায়ক হৈ পেলাই কাম কৰি আছোঁ।
এইবাৰ তৃতীয়বাৰলৈ আহিব খুজিছোঁ আৰু মই ভাবোঁ যে যোৰহাটৰ মানুহে এইটো কৰিব মই নাজানো গৌৰৱে কিয় কাৰণে MLA হ'বলৈ ইচ্ছা কৰিলে তেওঁৰ মানে তেওঁৰতো টাৰ্গেটটো আছিলে মুখ্যমন্ত্ৰী চাগে কিন্তু সেইটো সপোন কেতিয়াও পূৰণ নহয় মই আন এটা কথা জানিব বিচাৰিছোঁ ৰাজনীতিত আপুনি দীঘলীয়া সময় জড়িত হৈছে আপোনালোকে জানে যে সমীকৰণৰ বহু কথা থাকে মৰ্চাৰ কথা থাকে মিত্ৰতাৰ কথা থাকে যেনেকৈ অগপ বিজেপি মিত্ৰজোঁটে একত্ৰিত হৈ খেলিছে ৰাইজৰ দলৰ মিত্ৰতা কংগ্ৰেছৰ লগত হ'ব নহ'ব চৰ্চা চলি আছিলে কিন্তু অৱশেষত ক'লে যে ৰাইজৰ দল অসম জাতীয় পৰিষদ আৰু কংগ্ৰেছে একেলগে খেলিব এতিয়া এই মিত্ৰতাটো আপোনাৰ বাবে কিছু প্ৰত্যাহ্বান হ'ব নেকি নাই আমাৰ ইয়াত ৰাইজৰ দল কোনো তেনেকুৱা ধৰণৰ সাংঘাতিক কিবা হেৰি এটা নাই বেছ এটা তেনেকৈ তেখেতসকলৰ নাই ৰাইজৰ দল বিভিন্ন জেগাত আছে কিন্তু আমাৰ যোৰহাটত কম আৰু যিটো আপুনি কৈছে অখিল গগৈৰ যিটো তেওঁৰ যিটো পলিটিকেল পাৰ্টি তাৰো আমাৰ যোৰহাটত খুব তেনেকুৱা ধৰণৰ আছে তেওঁৰ ডেফিনেটলি অখিলৰ কিছু ফলোৱাৰ আছে কিন্তু তেওঁলোকে আমাৰ মানে আমাৰ যিটো কি ক'ম ইলেক্টৰেল পলিটিক্সত তেওঁলোকৰ তেনেকুৱা ধৰণৰ প্ৰেছাৰ মানে দিব নোৱাৰে ইট ইজ এ ডাইৰেক্ট ফাইট হ'ব আমাৰ আৰু বিজেপিৰ আৰু মই ভাবোঁ যে এটা কাৰণে আমাৰ এডভান্টেজ আছে এইটো ক'ব মই কওঁকৈ কৈছোঁ দুই এঠাইত যে মোৰ কাৰো প্ৰতি একো বেয়া ভাৱ নাই গৌৰৱে 2 বছৰ থাকিলে পাৰ্লিমেণ্টত 2 বছৰ পাৰ হৈ গ'ল কিন্তু তেওঁ ভাষণ দিছে ডেফিনেটলি গুড মানে অৰেটৰৰ নিচিনা তেওঁ হৈছে ভাল লাগিছে এইটো বেয়া লগা নাই লাগিলেতো কংগ্ৰেছ পাৰ্টিত হ'লেও অসমীয়া যুৱক কিন্তু মই চাইছোঁ যে তেখেতে মই যোৰহাটত যোৱা 2 বছৰত এজ এ এমপিসকলে আমাক যে MLA ডেভেলপমেণ্ট ফাণ্ড এমপিসকলৰ পৰাই পটকৰ 50 লাখ মান টকা দিয়ে নি মই পাহৰিছোঁ সেই ডেভেলপমেণ্ট ফাণ্ডত যোৰহাটত মই তেওঁক একো কৰা দেখা নাপালোঁ দিছে ক'ৰবাত 2 লাখ 2.5 লাখ যিটো আমি সৰু সুৰা কামবিলাক কৰোঁ কিন্তু তেওঁ এটা মেজৰ কাম কৰিব পাৰিলে মই সেইকাৰণে কেতিয়াবা ভাবোঁ একেলগৰ এজন MP তেওঁ ৰাজ্যসভাৰ পবিত্ৰ মাৰ্ঘেৰিটা ইয়াত 3-4টামান বৰ ভাল কাম কৰিলে বৰ ভাল কাম কৰিছে 20 লাখ 25 লাখ তেনেকুৱা ধৰণৰ খৰচ কৰি আৰু তেওঁ এপ্ৰিচিয়েট কৰিছে সেইকেইটা কাম মই গৌৰৱও তেনেকুৱা 2-এটা কৰিব লাগিছিলে এপ্ৰিচিয়েট আমিও কৰিলোহেঁতেন তেওঁ কিয় মই নাজানো যোৰহাটৰ প্ৰতি তেওঁৰ যিটো এটা মানুহৰ প্ৰতি এটা কিছু কাম কৰা এটা আগ্ৰহ লাগিব নাই এজন MP আৰু মই MLA আমাৰ কাম কাজবিলাকৰ অলপ ওপৰ লেভেলত হ'ব লাগিব পঞ্চায়তে কৰা কামবিলাক মই কৰাটো উচিত নহয় গতিকে সেইকাৰণে মই বুজি পোৱা নাই তেওঁ যোৰহাটত MP হিচাপে ইলেক্ট হোৱাৰ পাছত যোৰহাটৰ বুলিয়েই নহয় তেওঁৰ 10টা সমষ্টি আছে কিন্তু যোৰহাট সমষ্টিয়ে একো তেওঁৰ পৰা পোৱা নাই সেইটো মানুহে মোক কয় আই থিংক সেইটো তেওঁৰ কাৰণে ডিছএডভান্টেজ হ'বই আপুনি যিহেতু প্ৰচাৰতো ব্যস্ত হৈ পৰিব লাহেকৈ বেছি সময় নলওঁ অৱশেষত মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ যোৰহাটবাসী ভোটাৰৰ বাবে ইমান দিন থকাৰ পিছত এই মুহূৰ্তত কি আহ্বান কৰিব নিৰ্বাচনৰ প্ৰাক্ষণত আপোনাৰ যিসকল ভোটাৰ বা আপোনাৰ সমষ্টিৰ জনতা না আমি যোৰহাটত যথেষ্টখিনি আমি কাম আৰম্ভ কৰিব পাৰিছিলোঁ আৰু এইটো মাননীয় মুখ্যমন্ত্ৰীৰ যথেষ্টখিনি পেট্ৰনেজ আমাৰ আছে ইয়াত আমি পুৰণা জেলখনৰ আমি এটা পাৰ্ক এখন কৰিছোঁ আমি জানে এখন ফ্ৰীডম মুভমেণ্ট পাৰ্ক হিচাপে আমি এখন কৰিছোঁ আৰু এইখন মানুহ চাবলৈ এতিয়া 3,000-4,000কে মানুহ আহিছে আমি ভবাই নাছিলোঁ এই কামবিলাক কৰোঁতে বহু কোটিৰ প্ৰয়োজন হ'ব কিন্তু আমি এতিয়া ধৰি লওক প্ৰায় 120-25 কোটি মানৰ বোধকৰ কাম আমি কৰিছোঁ খুব সুন্দৰভাৱে কৰিছে ইয়াত কাৰাপশ্যনৰ কথাটো নাই যোৰহাটত আপুনি যিমান অনুষ্ঠান আছে সুধিব পাৰে কলেজ হওক স্কুল হওক ক্লাব হওক থিয়েটাৰ হল হওক তাত কাৰাপশ্যনৰ কোনো চান্স নাই আমি সেইটো হ'বলৈ নিদিওঁ আৰু সেইকাৰণে মই ভাবোঁ যে যোৰহাটত আমাৰ কেইটামান খুব জৰুৰী কাম আছে এই যে মই কৈছোঁ আৰ্ছেনিক মুক্ত পানীটো গাঁৱত হৈছে নগৰত হ'ল কিন্তু গাঁৱত আমি এইবাৰ আনিমেই সেইটো মোৰ এটা ডাঙৰ হেৰি আৰু আমাৰ যিখন হস্পিটেল মেডিকেল কলেজ সেই কলেজখনৰ আমি ছুপাৰ স্পেচিয়েলিটি এটা হেৰি কনভাৰ্ট কৰাটো খুব জৰুৰী হৈছে কাৰণ আমাৰ সাধাৰণ দুখীয়া মানুহবিলাকৰ কাৰণে বৰ দিগদাৰ ছুপাৰ স্পেচিয়েলিটি হস্পিটেলত যথেষ্ট সেইবিলাক হোৱাৰ কাৰণে ভালো হৈছে কিন্তু টকা পইচাও দুখীয়া মানুহক বহুত লাগে তেওঁলোকে নোৱাৰে সেইকাৰণে মেডিকেল কলেজত মই সেই কথাটো ভাবিছোঁ আৰু আমাৰ আপুনি জানিলে আচৰিত হ'ব আমাৰ পেয়িং কেবিন নাছিল আমি পেয়িং কেবিন বনাবলৈ মানে আমাৰ অকণমান অসুবিধা হৈছিল কাৰণ আমাৰ ইয়াত যিটো ইনফ্ৰাষ্ট্ৰাকচাৰ আছিল পুৰণা সেই পুৰণা ইনফ্ৰাষ্ট্ৰাকচাৰ একেবাৰে ভাঙি ল'ব নোৱাৰিলে কামখিনি কৰিব পৰা নাযায় মই ভাল পালোঁ যে মই হিমন্ত বিশ্ব শৰ্মাৰ কথাটো বুজি পালে তেখেতে গোটেই আমাৰ পুৰণা ষ্ট্ৰাকচাৰটো এতিয়া নতুনখিনি আছে পুৰণাখিনি ভঙা হৈছে আৰু পেয়িং কেবিনৰ কাৰণেও এটা জেগা ওলাইছিল সেইখিনি আমি প্ৰায় 40টা পেয়িং কেবিন যদি কৰিব পাৰোঁ মানুহৰ বহুতখিনি সুবিধা হ'ব আৰু ছুপাৰ স্পেচিয়েলিটি হস্পিটেলটো মই ইয়াত কৰাটো বিচাৰিছোঁ ইয়াৰ উপৰি আমাৰ য়ং জেনেৰেশ্যনক আমি ছেল্ফ এমপ্লয়ড হোৱাৰ কাৰণে আজি অসম চৰকাৰে খুব ভাল কাম এটা কৰিছে আত্মনিৰ্ভৰ অসম মই সেইটো আৰ্হিত আমি ইয়াতো গভৰ্ণমেণ্টেও কৰিছে আমি ইয়াত প্ৰাইভেট কিছুমান ফাৰ্ম আছে আমি তেওঁলোকৰ লগতো আলোচনা কৰি আমি
কিছু পৰিমাণে আমাৰ য়ং জেনেৰেশ্যনৰ ল'ৰা ছোৱালীক তেওঁলোকক সৰু সৰু স্কিমৰ কাৰণে ফাণ্ডিং কৰিব পৰা যায় নেকি এই কোম্পানীবিলাকৰ লগত লগ লাগি সেইবোৰ ভাবিছোঁ যাতে আনএমপ্লয়ড প্ৰব্লেমবিলাক ইয়াত যিমান পাৰোঁ কমাব পাৰোঁ এই তিনিটা কথা মোৰ মনত আছে বাকীটো বহুতখিনি তেনেকুৱা ধৰণৰ ৰাস্তা পদূলি প্ৰায় হ'ল হোলোঙাপাৰ বুলি হোলোঙাপাৰ বুলি কয় হোলোঙাপাৰ তাত 6খন পঞ্চায়ত মোক দিলে এইবাৰ নতুনকৈ আনফৰ্চুনেটলি তাত বিধায়কসকলে যি ধৰণে তাত যাব লাগিছিলে মানুহক লগ কৰিছে আনফৰ্চুনেটলি নকৰিলে মই কাকো তাৰ কাৰণে দোষ দিয়া নাই কাৰণ মই এবাৰ তালৈ যাওঁতে আজি পৰা 1.5 বছৰমান আগতে মই যেতিয়া ঘূৰিছিলোঁ মই মানে মোৰ এটা সদায় এটা নিয়ম আছে পঞ্চায়তৰে হওক নগৰ ৱাৰ্ডেই হওক প্ৰতিটো চুবুৰীত মই যাম কি আছে মই জানিব বিচাৰোঁ মোক ভোট দিছে নিদিছে কথা নাই সেইকাৰণে আমি তেনেকৈ ছাৰ্ভে কৰি আমি কাম কৰোঁ আৰু ভোট নিদিয়া মানুহৰ মই কাম কৰোঁ মই জানো যে ইয়াত মই ঢেৰ কম ভোট পাইছোঁ কিন্তু মই কাম কৰোঁ তাৰ পিছৰ বাৰো কম ভোট পাইছোঁ মই তাৰ কাৰণে বেয়া পোৱা নাই মই কাম কৰোঁ এইটোৱে যে মই ভোট দিয়াবিলাকৰো MLA ভোট নিদিয়াবিলাকৰো MLA গতিকে মই সমানে চাওঁ আৰু সেই কথাবিলাকত মই যোৰহাটত বিশেষকৈ এই য়ং জেনেৰেশ্যনৰ ল'ৰা ছোৱালীখিনিক যাতে তাহাঁতি ফ্ৰাষ্ট্ৰেটেড নহয় সেই কথাবিলাক মই ইয়াত কিছুমান ভাল বিজনেছমেন আছে মই কৈছোঁ তোমালোকে বছৰেকত যি 3টাও স্পনচৰ কৰা মই গেৰাণ্টৰ থাকিম গতিকে সেই কথাবিলাক আছে আৰু সেইকাৰণে মই ভাবোঁ যে উইল বি এবল টু চুইপ দ্য পুল বেছি মানে ধন্যবাদ জনাইছোঁ হিতেন্দ্ৰনাথ গোস্বামী ডাঙৰীয়া আছিলে আৰু তেখেতে কৈছে যে যোৰহাটত এইবাৰ জনতা বিজেপিৰ মিত্ৰজোঁটৰ পক্ষত থাকিব তেওঁ এই কথাখিনি জনালে ভোটাৰে সিদ্ধান্ত ল'ব সমগ্ৰ বিষয়টোক লৈ গতিকে এইদৰে এই অনুষ্ঠানৰ জৰিয়তে আমি বিভিন্ন নেতাৰ সৈতে কথা পাতিম প্ৰাৰ্থীসকলৰ সৈতে কথা পাতিম আৰু আপোনালোকৰ বাবে সকলো তথ্য লৈ অহাৰ চেষ্টা কৰিম ধন্যবাদ